নমস্কাৰ বাইদেউসকল অসম চৰকাৰৰ শীতকালীন বাজেট চলি থকা অৱস্থাতে ৰাজ্যৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ দৰমহা বৃদ্ধি সন্দৰ্ভত শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ হাতত আহি পৰিছে। যেটো খবৰ ৰাজ্যৰ প্ৰতিগৰাকী ৰন্ধনকৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। বাহিবাতি প্ৰতিবাদ কৰাৰ কাৰণ অৰ্থ হ'ল আমাৰ এইটো যে আমি আজি ইমান দিনৰ ধৰি আমি ইয়াতে প্ৰতিবাদ কৰি আহি আছোঁ। আমাৰ দৰমহা 1000 দৰে এই 1000 টকাটো আমাৰ ঘৰৰ পৰিয়াল নচলাৰ কাৰণে আমি প্ৰতিবাদ কৰিব লগা বাধ্যতা হ'লোঁ। বাধ্যতা কৰাৰ স্বত্তেও আমাক এই প্ৰতিবাদৰ সময়খিনি দেখা পায়ো আমাক চৰকাৰে কোনো নকৰে। গতিকে চৰকাৰে যদি আমাক দৰমহাটো বৃদ্ধি কৰি নিদিয়ে তেতিয়ালৈকে আমি আন্দোলন চলাই থাকিম আৰু আমি নিউজত দেখা পাওঁ, টিভিত দেখা পাওঁ, মোবাইলত দেখা পাওঁ বোলে আমাৰ দৰমহা বৃদ্ধি কৰাই দিছে। আমাক প্ৰতিবাদ কৰিবৰ কাৰণে আমাৰ বাধ্যতা কৰাইছে। আমি বাধ্যতা নামানো, আমি বাধ্যতা নকৰি আমি আজি ওলাই আহিছোঁ। 6000 দৰমহা দিম বুলি কৈছে, সেইটো কিমান সঁচা কিমান মিছা আমি সেইটো কথা নামানো। আমাৰ যেতিয়ালৈকে মাৰ্চ মাহৰ দৰমহাটো বঢ়াই দিব তেতিয়া আমাৰ আন্দোলন বন্ধ হ'ব। যদি আমাৰ মাৰ্চ মাহৰ ভিতৰত যদি আন্দোলন দৰমহা বঢ়াই নিদিয়ে তেতিয়াহ'লে আমি অনাগত দিনলৈকে আমি আন্দোলন চলাই থাকিম। আমি আজি প্ৰতিবাদী গান আমি শিকি আহিছোঁ ঘৰতে, আমি সকলোৱে ৰাইজে মিলি। তাৰপিছত আমি এতিয়া এই আন্দোলন যে কৰিছোঁ, আমাৰ এই দৰমহাখিনি আমাক বৃদ্ধি নকৰে, আমি বৃদ্ধি কৰিবৰ কাৰণে আমি আজি আন্দোলন কৰিছোঁ। আমি মাত্ৰ 1500 টকা পাওঁ। 1500 টকা পালে আমাক একবাৰতে নিদিয়ে, মাত্ৰ 1000 দিয়ে। 6 মাহ 7 মাহৰ পিছত আৰু সেই 500টো কেতিয়াবা 1000 দিয়ে, কেতিয়াবা 1500 দিয়ে। সেইটো দি চলিব পাৰে নেকি? সেইটোতো চলিব নোৱাৰে। অকলে হ'লেতো 1000 টকা দি চলিব নোৱাৰে, 1500 টকা দি চলিব পাৰিম নেকি? কিন্তু কিছুমানৰ সেই পৰিয়াল নাই, 1জন 2জন পৰিয়াল, কিন্তু বহুতৰে পৰিয়াল আছে বহুত। সেই পৰিয়ালে কেনেকৈ চলিব? সেইটোৰ কাৰণে আমি বাৰে বাৰে আজি আন্দোলন দিব লগা হৈছে। আজি আমি এই ফেব্ৰুৱাৰীৰ 19 তাৰিখত আমি আন্দোলন নিদিয়াৰ কথা আছিল, কিন্তু আমি দিবাৰ বাধ্য হৈছোঁ। কাৰণ কিয়? এই এছেম্বলি চলি থকাৰ কাৰণে আমি শুনা পাই আমি সকলোৱে মিলি আমি আন্দোলন কৰিব আহিছোঁ। আমি 9000 টকা বিচাৰিছোঁ। 9000 টকা দিলে আমি অলপ ভালকৈ অলপ চলিব পাৰিম। ৰান্ধনী মানুহ যেতিয়া, আমি গাঁৱলীয়া মানুহ যেতিয়া, কিন্তু মাত্ৰ 1000 টকা দিয়ে। 1000 টকা চলিব পাৰোঁ নেকি? গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকা, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।